মোক কোনোবাই ক'লে যে বুদৈবাৰীত বৰষুণ হৈছে মোৰ মনটো ভালে লাগিলে কাৰণ আজি আমি এটা নতুন কাম আৰম্ভ কৰিছো প্ৰচাৰ আৰম্ভ কৰিছো আৰু ভগৱানে আজি পুষ্পবৃষ্টি আমাক দিছে আমাক সকলোকে আশীৰ্বাদ কৰিছে অলপ অলপ খৰাং বতৰৰো সমস্যা আছিলে বৰষুণ খুবেই আমাক প্ৰয়োজনীয় আছিলে সেইবাবে আমি সঁচাকৈয়ে আজি আনন্দিত যে এই বৰষুণে আমাৰ কৃষক ৰাইজকো অলপ হ'লেও সকাহ দিব আৰু আমি সকলোৱে সেউজীয়া ধাননি পথাৰ চাবলৈ সক্ষম হ'ম শ্ৰদ্ধাৰ ৰাইজ যোৱাবাৰ মই যেতিয়া ওদালগুৰিলৈ আহিছিলোঁ তেতিয়া মই কৈছিলোঁ যে আমাৰ সকলো বুথতে আমি একোখনকৈ 21 জনীয়া কমিটি গঠন কৰিব লাগে যাতে আমাৰ তৃণমূল পৰ্যায়ত আমি আমাৰ দলটোক শক্তিশালী কৰিব পাৰোঁ আৰু আজি আমি হৰিচিঙা আৰু মুদৈবাৰী সমষ্টিৰ এই 21 জনীয়া কমিটিখনক আৰু ৰাইজক সাক্ষাৎ কৰিবলৈ আমি আহি ইয়াত উপস্থিত হৈছোঁ মই আপোনালোকক অনুৰোধ জনাম যে যিমান ৰাইজ বুথ কমিটিৰ লগত জড়িত হৈছে সকলোৱে এবাৰ হাতখন দাঙি দিয়ক মই যাতে চিনি পাব পাৰোঁ সকলো বুথৰ লগত জড়িত হৈছে পাক্কা তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কি শ্ৰদ্ধাৰ ৰাইজ আপোনালোক সকলো অৱগত যে আৰু কেইটামান দিন পিছতেই আমাৰ বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আমাৰ লক্ষ্য যাতে পূজাৰ আগতে আমি বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰোঁ দুৰ্গা পূজাৰ আগতেই বিটিআৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব লাগে আৰু আমি দুৰ্গা পূজাৰ আগতেই নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ কৰিব বিচাৰোঁ কাৰণ অক্টোবৰ মাহৰ পৰা চৰকাৰৰ বহুত আঁচনি আছে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 5 মাহ আমাক লাগিব আমি যিমানবিলাক আঁচনি আৰম্ভ কৰিছিলোঁ যাতে ৰাইজৰ মাজলৈ এই আঁচনিবিলাক লৈ যাব পাৰোঁ আৰু তাৰ পিছত মাৰ্চ মাহত আমি বিধানসভাৰ নিৰ্বাচনৰ বাবেও সাজু হ'ব লাগিব অৰ্থাৎ আগষ্ট মাহৰ তৃতীয় সপ্তাহত বিটিচিৰ নিৰ্বাচন ঘোষণা হ'ব ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পূজাৰ আগতে আমি নতুনকৈ এখন বিটিআৰ বা বিটিচি আমি গঠন কৰিম শ্ৰদ্ধাৰ ৰাইজ আজি যদি আমি তুলনামূলকভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে গোটেই অসমতে বিজেপিৰ শাসন আছিলে কিন্তু বিটিআৰত বিভিন্ন কাৰণত কেতিয়াবা বিপিএফ বা কেতিয়াবা ইউপিপিএল দলে চৰকাৰ গঠন কৰিছে আৰু বিজেপিয়ে যোৱাবাৰ প্ৰথমবাৰৰ বাবে আমি বিটিচিত সহযোগী দল হিচাপে চৰকাৰ গঠন কৰিব পাৰিছোঁ ৰাইজে এটা কথা মনত পেলাব লাগিব যে 2014 চনৰ আগত আমি কোনখন বিটিচিত বাস কৰিছিলোঁ 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনলৈ আহে লাহে 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 বিটিচিলৈ শান্তি উভতি আহে সমৃদ্ধি উভতি আহে 2020 চনত
বিটিআৰৰ চুক্তি স্বাক্ষৰিত হয় 21 চনত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লওঁ আজি মই আপোনালোকক এটা কথা মই ক'ব পাৰো পৰিসংখ্যাৰ ওপৰত আৰু ৰাইজে নিজৰ চকুৰে দেখা এটা কথা যে যেতিয়াৰ পৰা অসমত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছো বিটিচিত তাৰ পিছত কেতিয়াও গুলি বৰ্ষণ হোৱা নাই কেতিয়াও বোমা বিস্ফোৰণ হোৱা নাই আৰু কেতিয়াও আমাৰ ইয়াতে আইন শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই